quantitative marks of a cause. কাৰণৰ পৰিমাণগত লক্ষণ. For English medium, page number 37, and for SMS medium, page number 44. So let's start. Quantitatively, the cause is equal to the effect. It means that as regards quantity, the matter and the energy in the cause are equal to those in the effect. This mark or characteristics of causation follows from the laws of conservation of matter and energy. তো ইয়াত কৈছে যে পৰিমাণগত দিশৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে কাৰ্য আৰু কাৰণ দুটাই সমান. কাৰণ আৰু কাৰ্য সদায় সমান থাকে. অৰ্থাৎ কাৰণৰ অন্তৰ্গত থকা উপাদান আৰু শক্তি কাৰ্যৰ অন্তৰ্গত থকা উপাদান আৰু শক্তি সমান. তাৰমানে শক্তি আৰু উপাদানটো সদায় সমান থাকে যদি আমি পৰিমাণগতভাৱে তাক চাব যাওঁ. According to this law, the total quantity of matter and energy of this world is constant. It neither increase nor decrease, though it may change its form. তো কৈছে যে পৰিমাণগতভাৱে যদি আমি চাব যাওঁ তেতিয়াহ'লে কাৰণ আৰু কাৰ্যটো সদায় সমান. তেনেকে এনাৰ্জি আৰু মেটাৰটো সদায় সমান থাকে, অকল তাৰ ফৰ্মটো চেঞ্জ হৈ যায়. ঠিক আছে, मतलब कि जो एनर्जी और मैटर जो है उसका क्वांटिटी जो है वो सेम रहता है, सिर्फ उसका फॉर्म चेंज हो जाता है. फॉर एग्जाम्पल, व्हेन ए सर्टेन क्वांटिटी ऑफ ऑक्सीजन इज मिक्स्ड with a certain quantity of hydrogen, then we get a new form like water. For example, কি কৈছে যে যদি আমি এটা কোৱান্টিটি আমি জানো তেনেকুৱা এটা কোৱান্টিটি যদি অক্সিজেন লওঁ আৰু সেইটো যদি চাৰ্টেন কোৱান্টিটি এটা লওঁ হাইড্ৰজেনৰ, তেতিয়াহ'লে গেছ ল'ম. অক্সিজেন গেছ ল'ম আৰু হাইড্ৰজেনটো গেছ ল'ম. সেই গেছ দুটাক যেতিয়া আমি মিক্সড কৰিম তেতিয়া তাৰ এটা নিউ ফৰ্ম ওলাব. সেই ফৰ্মটো হ'ল ৱাটাৰ, মানে পানী. হয়নে? আমি দুটা গেছ मिक्स्ड करी आमी न्यू एटा लिक्विड फॉर्म तार पालो. मतलब कि जो गैस है उसका फॉर्म चेंज हो गया लिक्विड पे. ठीक है, लेकिन जो क्वांटिटी है वो सेम है. गैस का जितना क्वांटिटी हमने लिया था उसी क्वांटिटी से हमको वाटर मिला. सिर्फ उसका फॉर्म चेंज हुआ, लेकिन उसका जो क्वांटिटी था वो सेम है. Both the causes, oxygen and hydrogen, are the form of gas, but the effect water is the form of liquid. Here the gas is transformed into the form of liquid. So the form is certainly changed, but the weight of water produced is exactly equal to the weight of the substances combined to produce it. Hence, so far as matter is concerned, though the form is different but weight is same. तो याद की কৈছে হেতুকে কৈছে মই যেটো বুজাইছো হয়নে যে ইয়াত ফৰ্মটো ডিফাৰেন্ট হৈছে বাট ওয়েটটো তাৰ সেম হৈছে. মানে গেছৰ ওয়েটটো সেম আছে বাট তাৰ ফৰ্মটো চেঞ্জ হৈছে, মানে গেছৰ পৰা হেতু লিকুইডত ট্ৰান্সফৰ্ম হৈছে. Again, according to the law of conservation of energy, also the quantity of energy in the effect is completely identical, so that in the cause, quantity of the energy in the world remains same. It is constant and can neither be increased nor decreased, though one form to energy may be changed into another form. Same energy same তেনেকুৱাই চেঞ্জ হয় যে এনাৰ্জিটো এটা ফৰ্মৰ পৰা আন এটা ফৰ্মলৈ চেঞ্জ হয়, বাট তাৰ ইনক্ৰিজ যদি এনাৰ্জিটো ইনক্ৰিজ হয় তাহলে তাৰ
মানে কোৱান্টিটিটো যিমান থাকিব সেইটো যেতিয়া বেলেগ এটা ফৰ্মত যাব ন তেতিয়া সেইটো তাৰ চেমে থাকিব, তাৰ মাজত কোনো ডিফাৰেঞ্চ নাহে, অকল খালি ফৰ্মটো চেঞ্জ হৈ যায়। For example, when a moving fan loses its motion, it seems to appear that the energy is lost. But as a matter of fact, it is converted into another form of energy, like heat. কৈছে যে এটা যদি আমি এক্সাম্পল চাব যাওঁ যে আমি যদি শক্তিৰ অবিনশ্বৰতা নিয়ম মতেও জগতৰ শক্তিৰ পৰিমাণো কোনো টুটা বৰা নহয়। এটা শক্তি আন এটা শক্তিলৈ সলনি হ'ব পাৰে, কিন্তু পৰিমাণৰ কোনো সাল সলনি নহয়। জগতত মুঠ শক্তিৰ পৰিমাণ সদায় একে থাকিব। উদাহৰণস্বৰূপে খুব জোৰেৰে ঘূৰি থকা ফেন এখনত গতিশক্তিয়ে কাম কৰি থাকে। ফেনখন বন্ধ কৰি দিয়াৰ পিছত এনে লাগে যে ইয়াৰ গতিশক্তিৰ অৱসান ঘটিছে, আচলতে কিন্তু গতিশক্তিটো তাপ শক্তিলৈহে ৰূপান্তৰিত হৈছে। শক্তিৰ ক্ষেত্ৰতো কাৰণত থকা শক্তিৰ পৰিমাণ আৰু কাৰ্যত থকা শক্তিৰ পৰিমাণ একে। তো ইয়াত কি কৈছে যে খুব জোৰেৰে যেতিয়া আমি একচুৱেলি ফেন যেতিয়া অফ কৰোঁ তেতিয়া আমাৰ এনেকুৱা লাগে যে ফেনটো অফ হৈ গ'ল, কিন্তু একচুৱেলি সেইটো নহয়, এনাৰ্জিৰ ফৰ্মটো কি হয়, হিটত ট্ৰান্সফৰ্ম হয়। তাৰমানে ফেন অফ কৰি দিয়াৰ লগে লগে ফেনৰ মোশ্যনটো যদিও লছ হয়, বাট তাতে কি হয়, হিটটো তেতিয়া আহি যায়, আমাৰ গৰমটো খুব বেছি লাগে, হয়নে? তাৰমানে গতিশক্তিটো তাপ শক্তিলৈ পৰিৱৰ্তন হৈছে। ফেনটো মুভ যেতিয়া কৰে তেতিয়া আমাক কি দিয়ে, কুলাৰ দিয়ে, হয়নে? কিন্তু অফ কৰাৰ লগে লগে কি হয়, ফেনটো অফ হৈ যায়, বাট সেইটো যে কুলাৰ যিটো আছে সেই কুলাৰটো কি হৈ যায়, হিটলৈ কনভাৰ্ট হৈ যায়। তো সেইটোকে কৈছে যে আমি কোৱান্টিটিভলি কজ এণ্ড এফেক্ট সদায় চেম থাকে, কেতিয়াও ইনক্ৰিজো নহয় আৰু কেতিয়াও ডিক্ৰিজো নহয়। ঠিক আছে।